Hello everyone, I hope you ভালে আছে ময়ূৰী দিলিয়াজান আকৌ আহিল আপোনাৰ মাজত এতিয়া মই কাম কিছুমান কৰি আছো দেই ৰাতিপুৱা ছোৱালী স্কুলত থৈ মেলি খুৱাই মেলি আৰু লৰা যেটো ডেলি গল আৰু হেতু কাৰণে ৰুমটো অলপ হি কাপোৰ কিছুমান এৰি থৈ গৈছিলে সেইখিনি সাফ চিকুণ কৰি ললো আৰু কৰি মেলি এতিয়া সবজি বনাই আছো ফলে অমিতা সবজি বনাইছো আজি বাৰে অমিতা ইমান বেছি টেস্টি হয় খাবলে নহয় বালিয়া কিবা অমিতাটো আৰু আজি অমিতা ভাজি বনাইছো বিশেষ কৰি এবাৰ এটা স্কুল যাম ছোৱালী হাফ ইয়াৰলি ৰিজাল্ট দিব লৰা ছোৱালী লগতে মাকৰ জিওটো ঢাপ কৰি আছে বা কেনেকুৱা কৰিছে এক্সাম এতিয়া 11:30 বাজিলে আৰু এতিয়া এইকেইটা গাৰু মই কভাৰখিনি ধু লগাবলৈ যে কি সুস্তি নহয় এগাল দুটা লগাবলৈ আছে আৰু এইখিনি একদম পুৰা খেলিমেলি হৈ আছে যেহেতু লৰা প্ৰেক্টিছ পা আহি একদম পুৰা কাপোৰ বহুত বেছি হৈ যায় খেলিমেলি হৈ থাকে আজি কাৰণে অলপ সিজিল কৰি দিলো আৰু আছে আৰু কৰিবলৈ এতিয়া যাও স্কুললৈ দেই আজিখিনি লৰাই লওঁগে এফালে বনাই আছো অমিতা ভাজি এইবোৰ অইলৰ গেছ দেখিছেনে কেনেকুৱা একদম বেলেগ ন আমাৰ এইবিলাক গেছ বিলাকে বেলেগ এটা মই ৰেডি হলো দেই সবকে জমনি কথাটো কি জানে নে হাতখনে মানে জলকীয়া কাটিছিল পাহাৰি থাকিলো ইয়াত চুই পালো ইমান বেছি পুৰিছে নহয় মুঠে সাবুন মাৰিবে তত নাই পা হাতত এই জায়গা ৰাখো সাংঘাতিক পুৰিছে মুঠে একদম পাহৰি থাকিলো নহয় এক কৈ কলকে বাহিৰত হা যে মোৰ এডখ পুৰিছে বুলো জলকীয়া লাগে তুই সৰু বাচ্চা নেকি বুলি কৈছে মোক দাদা নেকি যে জলকীয়া কাটি হাত দিব লাগে বুলি ৰেডি হৈছিলো নাই এয়া ৰেডি হৈ লাও দে হেই গাইস ওলাই আহিলো আৰু আমাৰ দুলিজানখন যে হস্তাকে বহুত ভাল লাগে দেই চাব দেই মানে মই জিটু ৰাস্তা ফালে আহু মানে থাকো তাৰ কিনাৰত এখন মানে হাবি নিচিনা আছে চাব কি ভাল লাগে কিবা ৰাতিপুৱা যে ছোৱালী স্কুল থবহত আৰু বেছি ভাল লাগে আন্ধাৰ হৈ থাকে একদম এরকম মজা বলক দুলিয়াজানৰ ৰাস্তাটো অকমান দেখাও আপোনালোকক হাই সেকেন্ডাৰী স্কুল তো ধীৰে ধীৰে মই অকলে গৈ আছো নহয় কাৰণে আপোনালোকৰ লগত লৈ গৈছো বলক সব না ইমান হাবি অস্তি এতিয়া ভিৰ নাই জানিবা দুলিয়াজান নেহৰু ফিল্ড ক্ৰিকেট খেল হৈ আছে ফিল্ডত বহুত আহো খোজ কাঢ়িবলৈ আজিকালি মন নাযায় ঘৰতে কৰো আৰু তো গাইজ এইটো মোৰ আৰু এটা বহুত ভাল লগা ৰাস্তা হয় এয়া এখন সিনেমা যদুমণি দত্তৰ এখন সিনেমা ইয়াত শুটিং হৈছিলে য'ত জেৰিফা ওৱাহিদ আছিলে নেকি অলপ নামটো এই সময়ত মনতে পৰা নাই খুব ধুনীয়া এখন সিনেমা আছিলে আৰু সেই সিনেমাখনৰ কিছুমান মুহূৰ্ত অলপ গুণ্ডা মাৰপিট সম্ভৱ এইডোখৰ জেগাত শুটিং হৈছিলে বুলি কয় আৰু এয়া ধুনীয়া ন এইবিলাক ভাত খাই আকৌ অফিচলৈ গৈছে ন এনেকুৱা ভিৰ হৈছে নহয় ভিডিঅ'টো ৰখাই কৰিবলগীয়া হৈছে দুলিয়াজান হেলিপেড ইয়াত ভাল লাগে খোজকাঢ়ি বহুত ধুনীয়া জেগা মৰ্নিং যদি ইয়াত খোজকাঢ়িব আহো নহয় এইফালে যে একদম আপোনাৰ সূৰ্যটো কি ধুনীয়াকে ওলাই এডোখৰ কয় দুলিয়াজানৰ DX টাৰ্ণিং আৰু এডোখৰ চবতকে ডেঞ্জাৰ জেগা হয় মৰ্নিং যেতিয়া স্কুল থব আহো চাৰিওফালে এইফালে গলি এইফালে গলি এনেকে ধেৰ মানে 10-15 মান গলি আছে দেউৰ পাৰ হৈছে মুৰচটা দেউৰ ৰিজাল্ট লৈ গলে পাৰ হৈছে আৰু মিচিং হাঁহি থৈ গৈছে বোলে বা এই বদৈ ভিডিঅ' বনাই গৈছে ভিৰ মানে সাংঘাতিক ভিৰ আৰু গাড়ী থবলৈ জেগা নাই ৰিজাল্টটো লৈ লওঁ দেই আথনি ভিডিঅ'টো তাতে সামৰিলো কাৰণ কেলে স্কুলত বহুত দেৰি হৈ গ'ল মেমবিলাকৰ লগত কথা পাতিলো যেতিয়া আলিয়া আছিলে সেইখন স্কুল এবাৰ প্ৰথম গৈছে নহয় সব মেমৰ লগত চিনিয়ে নাপায় সেইকাৰণে চান্সতে আজি চবৰ লগতে কথা পতা হ'ল আৰু অলপ পঢ়াৰ বিষয়েও পতা হ'ল আৰু তাই মেথছটো এবাৰ অলপ কম মাৰ্কছ পাইছে সেইটো কাৰণে তাৰপিছতে আহিত ভাত চাত খাই অকণমান শুই গ'লো ভিডিঅ'টো ষ্টাৰ্ট মানে কণ্টিনিউ কৰিব নহ'ল এতিয়া গধূলি হ'ল আৰু মোৰ সন্মুখৰ পোৱালি আমাৰ তৃষ্ণা পোৱালিটোৱে লৈ বোলো অকণ খোজকাঢ়ি থাকোঁতে ফটককৈ মনত পৰি গ'ল নহয় ভিডিঅ'টো বোলো মই শেষ কৰা নাই নহয় সেয়া আৰু নহয়তো কালি একদম বাৰ্থডে খাবলৈ গৈ বেটা বৰ জ্বৰ হৈ গ'ল ন হাই কৈ দে হাই সন্ধিয়া হৈ আহিছে আৰু আকাশখন এনেকুৱা ধুনীয়া দেখিছে চাওকচোন আমাৰ গলিটো সেইফালে সূৰ্য অস্ত গ'ল এই না এইফালে মন্দিৰ পূজা চলি আছে আৰু চাকি জ্বলাইছে পণ্ডিতে হয় না এই হাতখন মাৰি আছে মোক দেখুৱা না মোক দেখুৱা তো আজিলৈ আহিছোঁ বাই বাই কৈ দে বাই বাই গধূলি হ'লে এতিয়া আমি চাকি জ্বলাব লাগে বাই বাই